ঝুমুৰ নৃত্যই গঢ়িলে বিশ্বৰ অভিলেখ। মাদলৰ তালত উখল মাখল হল সৰু সজাই। মহানগৰীকে ধৰি গোটেই ৰাজ্যৰ চম্পা চামেলিহঁতৰ পায়েলৰ জুনুক জুনুক মাতে ৰজন জনাই গ'ল। মিনিহঁতৰ বহুতে হয়তো গুৱাহাটী মহানগৰীত প্ৰথম খোজ পেলালে। সেই আনন্দতে চহা সৰল দেউতাকে মেট্ৰিক পৰীক্ষা দিবলৈ নিদিলে। হয় পিছে এই সৰল দেউতাকগৰাকীৰ কথাটো। ঝুমুৰ ডাঙৰ নে পৰীক্ষা ডাঙৰ, এয়া আপুনি নিজেই বুজক। এতিয়া আহিল ৰঙাপাৰীৰ শাৰীৰ কথা। প্ৰায় ৯,০০০ শিল্পীক লালপাৰীৰ শাৰী লাগে। বজাৰত হাহাকাৰ, বণিক গোষ্ঠীক সুবিধাহে লাগে। ভৰি গ'ল বজাৰ পশ্চিমবংগৰ শাৰীৰে। গহনা গাঁঠৰিৰে পৰা শাৰীলৈ বিশেষ স্থানৰ পৰা ল'বলৈ পৰামৰ্শও দিয়া হ'ল। নাচনীক এতিয়া শাৰী লাগে, ল'বতো লাগিবই। ইয়াৰ লাভ হ'ল কাৰ? মিয়াৰ দোকানৰ পৰা জানো আমি শাৰী লোৱা নাই? বণিক গোষ্ঠীক জানো আমি সুবিধা কৰি দিয়া নাই? আমি ২৫,০০০ পালোঁ, গুৱাহাটী চালোঁ, তাতেই সন্তুষ্ট হ'লোঁ। এফালে পৰীক্ষা, আনফালে মোদীময় গুৱাহাটী, আৰু কি লাগে আমাক? এনেদৰেই এতিয়া ঝুমুৰৰ জৰিয়তে দেখিবলৈ পোৱা গ'ল চৌপাশে আনন্দ উল্লাসো।